নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅৰ বিষয়বস্তু 6 মাহিলী পৰীক্ষা 2023-24 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতখন এই প্ৰশ্ন কাকতখনৰ যিমানখিনি প্ৰশ্ন আছে এই ভিডিঅটোৰ জৰিয়তে আলোচনা কৰা হ'ব যদি চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅটো আৰম্ভ কৰো এতিয়া আমাক প্ৰথমে 1 নম্বৰী প্ৰশ্ন অৰ্থাৎ শুদ্ধ নে অশুদ্ধ দিছে আৰু 7টা দিয়া আছে তাতে প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰ কৈ দিয়া আছে আৰু হেহে 7 নম্বৰ আছে মই আটাইবোৰ উত্তৰ লিখি ৰাখিছো ভালদৰে এখন বহিত তাৰ পৰা দেখাবলৈ চেষ্টা কৰিম আৰু শুদ্ধ নে অশুদ্ধ কেটা প্ৰশ্ন কাকতখনৰ কাষতে লিখি ৰাখিছো এতিয়া আমাক কটো দিছে যে সকলো পদাৰ্থই ঠাই আগুৰে এটো শুদ্ধ হ'ব কম হওক বেছি হওক পদাৰ্থই কি কৰিব ঠাই আগুৰিবই ধান খেতি সকলো মাটিতে ভালদৰে নহয় এটো কি শুদ্ধ যে ধান খেতি কৰিবৰ কাৰণে মাটিখিনি কি হ'ব লাগিব উপযুক্ত হ'ব লাগিব গটো দিছে বিপৰীত ফালৰ বল দুটা সমান হলে কাম কৰিব পাৰি বিপৰীত ফালৰ বল দুটা সমান হলে কাম কৰিব নোৱাৰি এটো কি হ'ব অশুদ্ধ হ'ব অৰ্থাৎ পাৰি নহয় নোৱাৰি হলে কিন্তু শুদ্ধ হলে হয় যেটো পাৰি আছে এটো অশুদ্ধ হ'ব মই বুজাই দিবলৈ চেষ্টা কৰিছো যদি এখন মাজত টেবুল লৈছো বিপৰীত ফলৰ মানুহটো উঠিলিছে এপিনৰ মানুহটো উঠিলিছে তেতিয়া কি টেবুলখন লৰচৰ কৰিব জানো নকৰে তো তাৰ কাৰণে কি হ'ব লাগিব আমি এটা সাইডৰ পৰা ঠেলিলেহে টেবুলখন কি হ'ব পাৰে লৰচৰ হ'ব পাৰে হেটো কি হ'ব অশুদ্ধ সূৰ্যৰ তাপ নাপালে জীয়াই নাথাকিব এটো হ'ব শুদ্ধ অৰ্থাৎ কি কৰিব লাগিব যে সূৰ্য তাপ নাপালে জীয়াই নাথাকিব অৰ্থাৎ জীয়াই থাকিবৰ কাৰণে হলে কি লাগিব তাপ লাগিবই পাতল বায়ু ওপৰলৈ নুঠে এটো কি হ'ব অশুদ্ধ হ'ব কাৰণ পাতল বায়ু ওপৰলৈ উঠে নেক্সট আমাক দিছে জড় বস্তুবোৰে জন্ম দিব পাৰে জড় বস্তুৱে জানো জন্ম দিব পাৰে এখন টেবুল বা এখন কিতাপ এখন বহি জন্ম দিব পাৰিব নোৱাৰে তো এটো কি হ'ব অশুদ্ধ হ'ব আমাৰ আটাইতকৈ ওচৰত থকা তৰাটো হ'ল সূৰ্য এটো হ'ব শুদ্ধ এতিয়া আমাক নেক্সট কি দিছে আমি এটো চাইছো 2 নম্বৰ সমু উত্তৰ লিখা পানী কেতিয়া বৰফ হয় এতিয়া পানী কেতিয়া বৰফ হয় আমাক খুদিছে আৰু ইয়াৰে উত্তৰ হ'ব যে যেতিয়া পানী একেবাৰে চেঁচা বা ঠাণ্ডা হৈ যাব তেতিয়া কি হ'ব বৰফ হ'ব মই ইয়াৰে উত্তৰ লিখি ৰাখিছো মই তাৰ পৰা দেখাবলৈ চেষ্টা কৰিছো যে পানী বৰ চেঁচা হলে বৰফ হয় তাৰ পিছত আমাক নেক্সট প্ৰশ্ন দিছে যে পদাৰ্থৰ আয়তন কাক বোলে আৰু ইয়াৰে উত্তৰ হ'ব যে এটা পদাৰ্থই আগুৰা ঠাইখিনি হ'ল পদাৰ্থৰ আয়তন এটা পদাৰ্থই যিমানখিনি ঠাই আগুৰিব হেতুৱে হ'ব কি পদাৰ্থৰ আয়তন নেক্সট আমাক দিছে বুকা মাটিৰে কি হাজিব পাৰে বুকা মাটিৰে আমি কি হাজিব পাৰো এটো সুধিছে উত্তৰ হ'ব যে বুকা মাটিৰে কল টেকেলি আদি হাজিব পাৰি অৰ্থাৎ বুকা মাটিৰে কল টেকেলি আদি হাজিব পৰা যায় তাৰ পিছত আমাক সুধিছে মাটি কি ইয়াৰে উত্তৰ হ'ব যে পৃথিৱীৰ উপৰিভাগৰ কোমল হাৰুৱা অংশটোক মাটি বোলে তাৰ পিছত আমাক নেক্সট সুধিছে আমি পানী কৰ পৰা পাও আমি পানী কৰ পৰা পাও বৰষুণৰ পৰা পাও হয়নে তো ইয়াতে উত্তৰ লিখি ৰাখিছো যে আমি পানী বৰষুণৰ পৰা পাও তাৰ পিছত আমাক নেক্সট প্ৰশ্ন সুধিছে কাৰ্য মানে কি কাৰ্য মানে আমি কি জানো কাম বুলি সকলোৱে জানো তো কাৰ্য মানে কি হ'ব কাম কাৰ্য মানে কাম তাৰ পিছত আমাক নেক্সট দিছে শাৰীৰিক বল কাক বোলে ইয়াৰে উত্তৰ হ'ব জীৱই মাংসপেশীৰে দিয়া বলকে শাৰীৰিক বল বোলে নেক্সট আমাক দিছে শক্তি কাক বোলে ইয়াৰে উত্তৰ হ'ব কাম কৰা জোৰকে শক্তি বোলে তাৰ পিছত আমাক দিছে নিৰোগী মানুহৰ দেহৰ উষ্ণতা কিমান ইয়াৰে উত্তৰ হ'ব নিৰোগী মানুহৰ দেহৰ উষ্ণতা প্ৰায় 37 ডিগ্ৰী সেলসিয়াস তাৰ পিছত আমাক দিছে বায়ুমণ্ডল কিমান ওপৰলৈ আছে বায়ুমণ্ডল কিমান ওপৰলৈ আছে আমাক সুধিছে ইয়াৰে উত্তৰ হ'ব যে বায়ুমণ্ডল প্ৰায় 600 কিলোমিটাৰ ওপৰলৈ আছে তাৰ পিছত আমাক দিছে তৰাৰ আন এটা নাম কি ইয়াৰে উত্তৰ হ'ব তৰাৰ আন এটা নাম নক্ষত্ৰ তাৰ পিছত আমাৰ হ'ব যে আমাক দিয়া আছে সূৰ্যটো পৃথিৱীতকৈ কিমান গুণে ডাঙৰ আৰু ইয়াৰে উত্তৰ হ'ব সূৰ্যটো পৃথিৱীতকৈ প্ৰায় 109 গুণে ডাঙৰ আৰু তাৰ পিছত আমাক দিছে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় ইয়াৰে উত্তৰ হ'ব সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীয়ে প্ৰায় 365 দিন সময় লয় এই ভিডিঅ'ত এই কাৰণে পাঠ কেটা আলোচনা কৰা হোৱা নাই পাঠ কেটা আলোচনা কৰিলে বহুত বেছি দীঘল হৈ যাব যেহেতু মই প্ৰশ্ন কাকতখন একেলগে এটা ভিডিঅ'তে আলোচনা কৰিবলৈ ওলাইছো যেহেতু পৰীক্ষা আহিলে হেহে তাৰ পিছত আমাক নেক্সট আমাক কি দিছে এটো চাই লৈছো
নেক্সট দিছে সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি ইয়াৰ উত্তৰ হ'ব যে সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হ'ল বুধ নেক্সট আমাক দিছে জীৱজগতৰ ভাগ কেইটা জীৱজগতৰ ভাগ 5টা এতিয়া আমাক 3 নম্বৰ দিছে উত্তৰ লিখা 17টা প্ৰশ্ন আছে আৰু প্ৰত্যেকতে 2 নম্বৰ কৈ দিয়া আছে কটো আমাক দিছে বস্তু বা পদাৰ্থ কাক বোলে আৰু ইয়াৰে উত্তৰ এই ধৰণে লিখিব লাগিব যে চকুৰে দেখা শৰীৰৰ কোনো অংশই চুলে গম পোৱা নাকেৰে গোন্ধ পোৱা সকলো বস্তুবোৰকে বস্তু বা পদাৰ্থ বোলে তাৰ পিছত আমাক নেক্সট প্ৰশ্ন দিছে পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি পদাৰ্থৰ অৱস্থা 3টা গোটা বা কঠিন অৱস্থা জুলীয়া অৱস্থা গেছীয় অৱস্থা তাৰ পিছত আমাক নেক্সট দিছে হিউমাস কাক বোলে এটো মই অকমান বনাই লিখিবলৈ চেষ্টা কৰিছো ছুটিকৈ জীৱ-জন্তু ঘাঁহ বন মৰি পচি মাটিৰ ওপৰত মিহলি হোৱাকে হিউমাস বোলে তাৰ পিছত আমাক দিছে উদ্ভিদৰ দুটা কাম লিখা উদ্ভিদৰ দুটা কাম ইয়াতে মই লিখি ৰাখিছো নম্বৰ 1 উদ্ভিদে পাতত আহাৰ তৈয়াৰ কৰি লব পাৰে উদ্ভিদে পাতৰ জৰিয়তে বায়ু শুহি লব পাৰে তাৰ পিছত আমাক দিছে বিশুদ্ধ পানীৰ দুটা গুণ লিখা বিশুদ্ধ পানীৰ দুটা গুণ লিখিব দিছে আৰু ইয়াতে মই উত্তৰ লিখি ৰাখিছো যে বিশুদ্ধ পানীৰ দুটা গুণ হ'ল বিশুদ্ধ পানীৰ বৰণ নাই বিশুদ্ধ পানীৰ সোৱাদ বা গোন্ধ নাথাকে তাৰ পিছত আমাক নেক্সট দিছে কুয়া দমকলৰ চাৰিওফাল কিয় পকি হ'ব লাগে ইয়াৰ উত্তৰ হ'ব কুয়া দমকলৰ চাৰিওফাল পকি হ'ব লাগে যাতে ব্যৱহাৰ কৰা পানী আকৌ তললৈ সোমাই যাব নোৱাৰে এটো হ'ব ইয়াৰে উত্তৰ তো আটাইবোৰ উত্তৰ মই পাৰা পৰ্যন্ত ছুটিকৈ দিব চাইছো যাতে ছাত্ৰ ছাত্ৰীখিনিৰ সুবিধা হয় এতিয়া আমাক নেক্সট দিছে সৰল সজুলি কি দুবিধ সৰল সজুলিৰ উদাহৰণ দিয়া ইয়াতে মই লিখি ৰাখিছো যে যিবোৰ সজুলিৰ সহায়ত কামবোৰ সহজে কৰিব পাৰি তাকে সৰল সজুলি বোলে দুবিধ সৰল সজুলিৰ উদাহৰণ হ'ল দা বিচনী তাৰ পিছত আমাক নেক্সট দিছে চুম্বকৰ দুটা বিশেষ গুণ লিখা চুম্বকৰ দুটা বিশেষ গুণ হ'ব চুম্বকে কোনো কোনো বস্তু আকৰ্ষণ কৰিব পাৰে আৰু এটা হ'ব যে চুম্বক এডাল উলমাই দিলে এটা মূৰ সদায় পৃথিৱীৰ উত্তৰ ফালে আৰু আনটো দক্ষিণ ফালে মুখ কৰি থাকে তাৰ পিছত আমাক নেক্সট দিছে উষ্ণতা কিহৰ জোখ উষ্ণতা জোখা সজুলিবিধৰ নাম কি ইয়াৰ উত্তৰ হ'ব যে উষ্ণতা গৰমৰ জোখ উষ্ণতা জোখা সজুলিবিধৰ নাম হ'ল থাৰ্মোমিটাৰ নেক্সট আমাক দিছে বতৰ কাক বোলে ইয়াতে মই লিখি ৰাখিছো গৰম ঠাণ্ডা ৰ'দ বতাহ বৰষুণ ধুমুহা আদি অৱস্থাবোৰকে এখন ঠাইৰ বতৰ বোলা হয় তাৰ পিছত আমাক নেক্সট দিছে জকালি আৰু জাৰকালি কাক বোলে ইয়াৰে উত্তৰ হ'ব গৰমৰ সময়খিনিক জকালি আৰু ঠাণ্ডাৰ সময়খিনিক জাৰকালি বোলে তাৰ পিছত আমাক নেক্সট দিছে জুনৰ পোহৰৰ লগত সম্পৰ্ক থকা দুটা উৎসৱৰ নাম লিখা এটা আমি ৰাস উৎসৱ লিখিব পাৰো এটা ঈদ লিখিব পাৰো আৰু এটা ফাকুৱাও লিখিব পাৰো যেহেতু পূৰ্ণিমাৰ লগতে জড়িত ইয়াতে মই লিখি ৰাখিছো ঈদ আৰু ফাকুৱা ৰাস উৎসৱটো নাম লিখিব পাৰো যদি এবাৰ দুটা যোৱা বছৰ যদি দুটা আহিছে কি ঠিক এবাৰ হয়তো তিনিটা আহি যাব পাৰে সেইকাৰণে আমি তিনিটা মনত ৰখা উচিত তাৰ পিছত আমাক দিছে তৰা আৰু গ্ৰহ কাক বোলে ইয়াৰ উত্তৰ হ'ব যে কিছুমান জ্যোতিষ্কৰ নিজা পোহৰ আছে সেইবোৰক তৰা বোলে আনহাতে কিছুমান জ্যোতিষ্কৰ নিজা পোহৰ নাই সেইবোৰক গ্ৰহ বোলে তাৰ পিছত আমাক নেক্সট কি দিছে যে পৃথিৱীখন দেখিবলৈ কেনেকুৱা ইয়াৰে উত্তৰ হ'ব পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ দৰে নেক্সট জড় কাক বোলে দুটা জড় বস্তুৰ উদাহৰণ দিয়া ইয়াৰে উত্তৰ লিখি ৰখা গৈছে যে প্ৰাণ নথকা বা জীয়াই নথকা বস্তুবোৰকে জড় বোলে দুটা জড় বস্তুৰ উদাহৰণ হ'ল শিল চকী অৰ্থাৎ যিয়ে লৰচৰ কৰিব নোৱাৰে যিয়ে জীয়াই নাথাকে অৰ্থাৎ কি হয় প্ৰাণ নাথাকে একো নাথাকে সেইবোৰকে কি বুলি কোৱা হয় জড় বুলি কোৱা হয় তাৰ পিছত বালিয়া মাটি কেনেকুৱা ইয়াতে মই লিখি ৰাখিছো যে বালিয়া মাটিত বালিৰ পৰিমাণ বেছি বোকা আৰু হিউমাছ কম থাকে বালিয়া মাটি খহটা নেক্সট আমাক সুধিছে যে সাগৰত পানীৰ পৰিমাণ বেছি কিয় ইয়াৰে উত্তৰ হ'ব যে বৰষুণ বেছি হলে নদী উপচি পৰি পানী বৈ গৈ সাগৰত জমা হয় আৰু এনেকৈ সাগৰত পানীৰ পৰিমাণ বেছি হয় মই সহজভাৱে লিখিবলৈ চেষ্টা কৰিছো উত্তৰটো তাৰ পিছত এতিয়া আমাক 4 নম্বৰটো দিয়া আছে খালি ঠাই পূৰ কৰা ইয়াতে 8টা দিয়া আছে আৰু প্ৰত্যেকতে 1 কৈ দিয়া আছে তাপ পালে পানী জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ যায় খটো চন্দ্ৰ আমাৰ পৰা প্ৰায় 4 লাখ কিলোমিটাৰ দূৰত আছে
গটো কাম কৰিবলৈ জোৰৰ প্ৰয়োজন খ পৃথিৱীৰ আকৰ্ষণৰ বাবে বস্তুৰ ওজন থাকে ঙ তাপ এবিধ শক্তি প্ৰথম ছ তা বায়ু চলাচল কৰিলে বতাহ বলিছে বুলি কওঁ দ্বিতীয় ছ পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 15 দিনক কৃষ্ণ পক্ষ বোলে বৰ্গীয় জ উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ লগা শক্তি পোহৰৰ পৰা পায় হ'ব প্ৰত্যেকটো উত্তৰ মই কেৱল কৈ কৈছো যাতে গম পাই যে কেনে ধৰণৰ প্ৰশ্ন পেপাৰখনত হাঙুৰ খাই আছে বাকি যিকেইটা লেসন সিলেবাসত দিয়া গৈছে সেই লেসনসমূহৰ পৰাই প্ৰশ্নসমূহ দিয়া গৈছে কিছুমান যদি প্ৰশ্নাৱলীৰ পৰা দিছে আৰু কিছুমান ভিতৰৰ পাঠৰ ভিতৰৰ পৰা দিয়া গৈছে এতিয়া আমাক 5 নম্বৰটো কি দিছে চাইছো তাপৰ উৎস কাক বোলে চাৰিবিধ তাপৰ উৎসৰ নাম লিখা ইয়াৰ উত্তৰ হ'ব যিবোৰ বস্তুৰ পৰা তাপ পোৱা যায় সেইবোৰকে তাপৰ উৎস বোলে চাৰিবিধ তাপৰ উৎসৰ নাম হ'ল কাঠ কয়লা পেট্ৰল ডিজেল তাৰ পিছত আমাক নেক্সট কি দিছে হেতু চাই লৈছো নেক্সট আমাক দিছে যে বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম লিখা বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম হ'ল নাইট্ৰজেন অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড তাৰ পিছত আমাক দিছে পৃথিৱীখন কেই ধৰণে আৰু কি ধৰণে ঘূৰি আছে ইয়াৰ উত্তৰ হ'ব যে পৃথিৱীখন দুই ধৰণে ঘূৰে বা ঘূৰি আছে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে আৰু এটা লাটুমৰ দৰে ঘূৰে বা ঘূৰি আছে ঠিক আছে তাৰ পিছত আমাক নেক্সট দিছে মাটিৰ উপাদান কেইটা আৰু কি ইয়াৰ উত্তৰ হ'ব যে মাটিৰ উপাদান দুটা শিল বালি আৰু বোকাৰ কণিকা আৰু এটা হ'ব হিউমাছ ইয়াতে মাটিৰ প্ৰকাৰ হোদা নাই কণিকা হৈ দিছে প্ৰকাৰ হলে কিন্তু আমি তিনিবিধ প্ৰকাৰটো লিখিব লাগিব ইয়াতে উপাদান হদিছে এই কাৰণে আমি মাটিৰ উপাদান দুটা বুলি লিখিছো তাৰ পিছত আমাক নেক্সট দিছে পানীত পমি যোৱা তিনিবিধ গোটা বস্তুৰ নাম লিখা আমি লিখিব পাৰো চেনি নিমখ খোৱা ছডা ঠিক আছে ইয়াতে লিখি ৰাখিছো পানীত পমি যোৱা তিনিবিধ গোটা বস্তুৰ নাম হ'ল নিমখ চেনি আৰু খোৱা ছডা আৰু যদি যোৱা বছৰ গোটা বস্তু আহিছে এবাৰ হয়তো জুলীয়া বস্তুৰ নাম আহিব পাৰে ঠিক আছে তো জুলীয়া বস্তুৰ খিনিৰ আছে কিতাপত সেইখিনি ভালদৰে চাবলে চেষ্টা কৰিলে হ'ল নেক্সট আমাক দিছে জীৱৰ তিনিটা বৈশিষ্ট্য লিখা জীৱৰ তিনিটা বৈশিষ্ট্য ইয়াতে লিখা হৈছে যে জীৱই জন্ম দিব পাৰে জীৱই লৰচৰ কৰিব পাৰে জীৱক আহাৰৰ প্ৰয়োজন আৰু যদি জ্বৰ লিখিব দিয়ে তেতিয়া হলে কি হ'ব যে জ্বৰই জন্ম দিব নোৱাৰে জ্বৰই লৰচৰ কৰিব নোৱাৰে আৰু জ্বৰক আহাৰৰ প্ৰয়োজন নাই হ'ব তাৰ পিছত আমাক দিছে 11 নম্বৰটো যে কলহ ফিল্টাৰ এটাৰ চিহ্নিত চিত্ৰ অংকন কৰা এইটো ভালদৰে কিতাপত দিয়া আছে তাৰ পৰা চাই মেলি আঁকিব পৰা যাব আৰু লগতে এইটো কম পোৱা গল যে যোৱা বছৰৰ প্ৰশ্ন কাকতত চিত্ৰ আহিছিলে হয়তো এইবাৰো চিত্ৰ আহিব পাৰে তাৰ পিছত আমাক দিছে পানী খোৱা পুখুৰী পৰিষ্কাৰ কৰি ৰখাৰ চাৰিটা উপায় লিখা ইয়াৰে মই উত্তৰ লিখি ৰাখিছো যে পুখুৰীৰ দাঁতিত গজা ঘাঁহ বন চিকুনাব লাগে পাৰটো ওখ হ'ব লাগে পুখুৰীৰ চাৰিওফালে এখন বেৰ থাকিব লাগে পুখুৰীত গা বাচন কাপোৰ আদি ধুব নালাগে এই চাৰিটা উপায় অৱলম্বন কৰিলে পুখুৰীৰ পানী সাফা হৈ থাকিব তাৰ পিছত নেক্সট আমাক দিছে সৌৰজগতৰ গ্ৰহ 8টাৰ নাম লিখা সৌৰজগতৰ গ্ৰহ 8টা আমি সকলোৱে জানো বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন আৰু আমি সম্পূৰ্ণ বাক্যটো লিখিব পাৰো যে সৌৰজগতৰ 8টা গ্ৰহৰ নাম হ'ল বুধ শুক্ৰ পৃথিৱী মঙ্গল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন হ'ব এতিয়া আমাক লাষ্ট কোৱেশ্চন 14টো দিছে ক অংশৰ লগত খ অংশ মিলোৱা সূৰ্যৰ আন এটা নাম ৰবি পৃথিৱীৰ উপৰিভাগত মাটিৰ পৰিমাণ 29 ভাগ চন্দ্ৰত বায়ু নাই ফোটাতৰা শুক্ৰ গ্ৰহ সূৰ্যত জ্বলা গেছবিধ হাইড্ৰজেন কম্পিউটাৰ এবিধ যন্ত্ৰ অৰ্থাৎ সম্পূৰ্ণ প্ৰশ্ন কাকতখন আলোচনা কৰিব লগা হোৱাৰ বাবে প্ৰশ্নবোৰ কেৱল মাত্ৰ প্ৰশ্ন আৰু উত্তৰ দুটা পঢ়ি দিয়া গৈছে কোনটো পাঠৰ পৰা দিয়া গৈছে ভালদৰে ক'ব পৰা নগল যেহেতু এখন প্ৰশ্ন একেটা ভিডিওতে সম্পূৰ্ণ কৰাটো কি নহয় সম্ভৱ হৈ নপৰে যদি আমি লেসন পাতি ভালকে দিব লাগে কিন্তু পৰীক্ষা যেহেতু আহি পাইছে সেই কাৰণে মই যিখিনি পাৰো প্ৰশ্নসমূহ উত্তৰসমূহ পঢ়াই দিবলৈ চেষ্টা কৰিছো যাতে ইয়াৰে প্ৰশ্নবোৰো চাই আৰু লগতে কিতাপত থকা প্ৰায়ভাগ প্ৰশ্নই চাই ঠিক আছে পৰীক্ষাত কি আহিব আমি কোনো নাজানো হেহে সকলোখিনি ভালদৰে পঢ়িবলৈ চেষ্টা কৰিলে হ'ল তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং